साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए, ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है। सन 2012 ভাৰতত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 73.18 টকা। सन 2022 প্ৰতি লিটাৰ পেট্ৰলৰ দাম 105 টকাৰ পৰা 120 টকা। আপোনাৰ চকুত কোনটো বেছি দাম যেন লাগিছে? 73.18 টকা নে 120 টকা? 2012 চনত দেশৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। দেশত চলি আছিল কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ দিনত পেট্ৰল ডিজেলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জোৰলা কৰিছিল সৰ্বসাধাৰণ জনতাক। তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল সাধাৰণ জনতাক। মূল্য বৃদ্ধি ক'ৰ পৰা ক'লৈ পালেগৈ? তাৰিখৰ পাছত তাৰিখ দি থাকিল কেন্দ্ৰীয় চৰকাৰে, কিন্তু পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস নাপালে। এয়া আমি কোৱা কথা নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পবিত্ৰ সদনত 2012 চনৰ 19 জুনত দিয়া বক্তব্যৰ এয়া অংশ মাথো। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মূল্য বৃদ্ধিৰ বিৰুদ্ধে কিদৰে সৰব আছিল নৰেন্দ্ৰ মোদী, শুনাই লৈছো মোদীৰ দুটা বক্তব্য। और जिस दिन मीडिया का मूड कर जाएगा, वो पुराने सारे उनके बाइक निकालने करके दिखाएंगे। इन्हीं के कालखंड में महंगाई कहां से कहां पहुंच गई। एक तरफ जीडीपी का गिरना, दूसरी तरफ इन्फ्लेशन का बढ़ना। महंगाई बढ़े और वो भी इस हालात से बढ़े, और उसमें भी दिल्ली की सरकार हर बार नई तारीख देती रहे। आपने सुना होगा, एक साल पहले हर 3-4 महीने के बाद प्रधानमंत्री जी डेट देते थे, फलानी तारीख के बाद महंगाई कम हो जाएगी, फसल के बाद महंगाई कम हो जाएगी, बजट के बाद महंगाई कम हो जाएगी, दिवाली के बाद महंगाई कम हो जाएगी। यही कहते रहे, देश में सुना है। साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए, ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है। देश की जनता के अंदर भारी आक्रोश है और इसके कारण और भी चीजों पर बहुत बड़ा बोझ होने वाला है, सरकार पर भी बहुत बड़ा बोझ होने वाला है। সময় সলনি হ'ল, মোদীৰ ধৰণকৰণো সলনি হ'ল। প্ৰধানমন্ত্ৰী হ'লে নৰেন্দ্ৰ মোদীয়ে পেট্ৰল ডিজেলৰ মূল্য একেবাৰে হ্ৰাস কৰি সাধাৰণ জনতাৰ ত্ৰাণকৰ্তা হিচাপে থিয় দিব বুলি সকলোৱে আশা কৰিছিল, কিন্তু হিতেই যেন বিপৰীত হ'ল। এতিয়া সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ আফচোচ কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ শাসনকালত এবাৰো সংবাদমেল সম্বোধন নকৰা প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগ দীৰ্ঘদিনীয়া। অন্য এক বিষয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য প্ৰায় $95.67। তথাপি কিয় ভাৰতত হ্ৰাস পোৱা নাই পেট্ৰল ডিজেলৰ মূল্য? মূল্য বৃদ্ধি হ্ৰাস নোপোৱাত আছে নেকি কিবা ৰহস্য? এই প্ৰসংগ কিদৰে ব্যাখ্যা কৰিলে কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দিলীপ শৰ্মাই। এতিয়া সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ দ্ৰুত হাৰত মূল্য বৃদ্ধি হৈ আছে, আৰু এই বিষয়টো এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। আৰু যিসকলে বিজেপিক দলক সমৰ্থন কৰে, চৰকাৰখনক সমৰ্থন জনায়, সেইসকলে এই মূল্য বৃদ্ধিক ন্যায্যতা দিবলৈ তেওঁলোকে উঠি পৰি লাগিছে, চৰকাৰখনৰ সপক্ষে কথা ক'বলৈ উঠি পৰি লাগিছে। আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ প্ৰতি বেৰেলত দাম কিন্তু যথেষ্ট নিম্নগামী হৈছে। কেইদিনমান পূৰ্বে $120 আছিল প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য, আৰু যোৱা 27 এপ্ৰিলৰ পৰা এইটো নিম্নগামী হৈছে আৰু এতিয়া প্ৰায় $95.67 হ্ৰাস পাইছে। এই কথাবোৰে যদি আমি কোনোবাই ক'বলৈ যাওঁ, তেতিয়া চৰকাৰখনৰ পক্ষত কিছুমানে ৰাউচি জুৰিবলৈ আৰম্ভ কৰে। 2008 চনত তেতিয়া খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত দাম আছিল $139.10। $139.10। তেতিয়া কিন্তু ভাৰতবৰ্ষত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 45 টকা বা 46 টকা। গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তেখেতে সমগ্ৰ দেশক আহ্বান জনাইছিল যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি আন্দোলন গঢ়ি তুলিব লাগে, কাৰণ তেতিয়াৰ কংগ্ৰেছ চৰকাৰে 73 টকালৈকে পেট্ৰলৰ দাম বৃদ্ধি কৰিছিল। আৰু আজি তেখেত নিজেই প্ৰধানমন্ত্ৰী।
আজি তেখেত নিজে প্ৰধানমন্ত্ৰী, আজি তেখেতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম নিম্নগামী হোৱাৰ পিছতো ইয়াত কিন্তু তেওঁ পেট্ৰল আৰু ডিজেলৰ দাম নিয়ন্ত্ৰণত তেওঁ গুৰুত্ব আৰোপ কৰা নাই। নিশ্চয়কৈ ভাল দিনৰ অপেক্ষাত আজিও জনতাই অধীৰ আগ্ৰহেৰে বাট চাই আছে। সেয়েহে হয়তো প্ৰতিটো নিৰ্বাচনত বিজেপিকে মেণ্ডেট দি আহিছে জনসাধাৰণে। তাৰ প্ৰতিদান হিচাপে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মৰ্মে পেট্ৰল, ডিজেল তথা অন্যান্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনতাক সকাহ দিয়াটো শাসনাধীন বিজেপি চৰকাৰৰ এক দায়িত্ব আৰু কৰ্তব্য। কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।